মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা খেতিয়কসকলক বিনামূলীয়া TVS এক্সেল মটৰচাইকেল বিতৰণ কাৰ্যসূচী এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে উত্তৰ পশ্চিম যোৰহাটৰ চাৰিগাঁও অঞ্চলৰ কৃষকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নেতৃত্বত। চাৰিগাঁও ৰংগমঞ্চত আয়োজিত এক বিশেষ অনুষ্ঠানত কৃষকসকলক বিনামূলীয়াকৈ TVS এক্সেল মটৰচাইকেল বিতৰণ কৰা হয়। ৩০ নং যোৰহাট পৰিষদীয় সমষ্টিটো আমাৰ বিশেষকৈ ইয়াৰ ৰাইজ সম্পূৰ্ণৰূপে কৃষিকৰ্মৰ লগত জড়িত আৰু এই কৃষিকৰ্ম শাক পাচলি উৎপাদনেই হওক, মৎস্য পালনেই হওক, গাহৰি পালনেই হওক, বিভিন্ন ধৰণৰ কৃষিকৰ্মৰ লগত জড়িত আৰু কিছু লোকে খেতিয়কে ইয়াক মানে এই উৎপাদিত সামগ্ৰীসমূহক লৈ নিজে এটা ব্যৱসায় কৰিবৰ কাৰণেও তেওঁলোকৰ এটা প্ৰচেষ্টা চলি আছে। কিন্তু তেওঁলোকৰ সা সুবিধা নথকাৰ কাৰণে বাহিৰৰ বেপাৰীৰ ওপৰতে নিৰ্ভৰ কৰে যে আহি পেলাই তেওঁলোকে এই বস্তুবোৰ কেতিয়া নিব, কি দৰত নিব, মানে দৰ নিৰূপণৰ কৰ্তৃত্বটো আমাৰ কৃষকসকলৰ হাতত নাই। আৰু সেইকাৰণে আমি এটা লক্ষ্য সন্মুখত ৰাখিছোঁ যে কৃষকসকলে নিজৰ স্ব উৎপাদিত সামগ্ৰীসমূহ, কৃষিজাত সামগ্ৰীসমূহ বজাৰত নি নিজেই দৰ নিৰ্ধাৰণ কৰি যাতে বিক্ৰী কৰিব পাৰে, তাৰ এটা ব্যৱস্থা কৰি দিয়াৰ কথা আমি চিন্তা কৰি আহিছিলোঁ বহুদিন ধৰি। আজি আমি যোৰহাট সমষ্টিত ৩৩ নং যোৰহাট পৰিষদীয় সমষ্টিত ১৩খন এক্সেল বাইক, যি শাক পাচলি ব্যৱসায়ৰ কাৰণে উপযুক্ত বা উপযোগী তেনেকুৱা বাইক আমি আজি দিছোঁ। পৰিকল্পনা আছিলে ৩৮খন দিয়াৰ, কিন্তু কিছু অসুবিধা মাজতে সৃষ্টি হোৱাৰ কাৰণে আমি 13খনহে দিবলৈ সক্ষম হ'লোঁ। কিন্তু পৰিকল্পনা নেক্সটত আমি 40খন আৰু এনেকুৱা 40খন দিম। তাত যদি কৃষকসকল উৎসাহেৰে ওলাই অহাটো দেখোঁ, তেওঁলোকে যদি অধিক কৃষিকৰ্মৰ জৰিয়তে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ বজাৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত যথেষ্ট তেওঁলোকৰ আগ্ৰহবোৰ বোলে ক্ৰমান্বয়ে বাঢ়ি গৈ আছে, তেতিয়াহ'লে এই 40খনটো নেক্সট পৰৱৰ্তী পৰ্যায়ত 80খনলৈ পৰিৱৰ্তন কৰিবৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম। কৃষিজাত সামগ্ৰীসমূহ সহজে বজাৰলৈ উলিয়াই নিয়াৰ সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। উক্ত অনুষ্ঠানত মুঠ 13খনকৈ TVS এক্সেল মটৰচাইকেল কৃষকসকলক প্ৰদান কৰা হয়। মূলতঃ যিসকল কৃষকে নিজে উৎপাদন কৰা শাক পাচলি, মাছ আদি কৃষিজাত সামগ্ৰী বজাৰলৈ লৈ যাবলৈ অসুবিধা পাইছিল, তেনে কৃষকসকলক সহায় কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বহুত ভাল লাগিছে। আজি মিচিং অট'নমাছ কাউন্সিলৰ পৰা আমি বিনামূলীয়াকৈ আমি এক্সেলখন পাইছোঁ, গতিকে বহুত ভাল লাগিছে। আৰু ভৱিষ্যতে মিচিং অট'নমাছ কাউন্সিলে আৰু ইয়াতকৈ আৰু অলপ বেছিকৈ বস্তু বিতৰণ হেৰিত মানে অলপ উন্নতি হওক, তাৰ বাবে মোৰ ধন্যবাদ থাকিল। আৰু আশীৰ্বাদো দিছোঁ আমি, আৰু আশীৰ্বাদো পাইছোঁ আমি। আৰু ভৱিষ্যতে মিচিং অট'নমাছ কাউন্সিলে আৰু TMPK, MMK, TMMK সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ পালৰ পৰা আমি বেনিফিচাৰী হয়, আজি খুব ভাল লাগিছে। ইয়াতে আমি আগতে বহুত কষ্ট কৰি ব্যৱসায় কৰি আছিলোঁ। মই কৃষক হৈও মই নিজে যোৰহাটত চব্জি চাপ্লাই দিওঁ। গতিকে চাইকেল লৈ গৈছিলোঁ আমি আগতে, বৰ কষ্ট পাইছিলোঁ আৰু ৰ'দে বৰষুণে বৰ কষ্ট পাইছিলোঁ। আৰু আজি এনেকুৱা সপোন যে আমি ভবা নাছিলোঁ এনেকুৱা এখন এক্সেল পাম বুলি, গতিকে আজি খুব আনন্দ। গতিকে মই ধন্যবাদ জনাইছোঁ। বহু সময়ত কৃষকসকলে চাইকেল চলাই বহু দূৰলৈ কৃষিজাত সামগ্ৰী লৈ যাবলগীয়া হৈছিল, যাৰ বাবে যথেষ্ট কষ্ট ভোগ কৰিবলগীয়া হৈছিল কৃষকসকলে। আনহাতে বহু কৃষকে নিজৰ উৎপাদিত সামগ্ৰী অন্য বেপাৰীক কম দৰত বিক্ৰী কৰিবলগীয়া হৈছিল। এই মটৰচাইকেলসমূহ লাভ কৰাৰ পাছত কৃষকসকলে নিজে উৎপাদন কৰা সামগ্ৰীসমূহ সহজে বজাৰলৈ উলিয়াই নিয়াৰ এতিয়া সহজ হৈ পৰিব। ফলস্বৰূপে কৃষকসকলে নিজৰ উৎপাদিত সামগ্ৰীৰ সঠিক মূল্য লাভ কৰাৰ সুযোগ লাভ কৰিব আৰু আৰ্থিকভাৱে অধিক লাভান্বিত হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। উক্ত অনুষ্ঠানত মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে আনুষ্ঠানিকভাৱে এই মটৰচাইকেলসমূহ বিতৰণ কৰে। ভাষণ প্ৰসংগত তেখেতে কয় যে কৃষকসকলক সহায় কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু আগন্তুক দিনত অধিক কৃষকক সহায় কৰাৰ লক্ষ্য ৰাখি এই কাৰ্যসূচী অব্যাহত ৰখা হ'ব। লগতে জানিবলৈ দিয়ে যে পৰৱৰ্তী সময়ত প্ৰায় 80খনকৈ বাহন আৰু কৃষকসকলক প্ৰদান কৰাৰ পৰিকল্পনা আছে।
উক্ত অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে লগতে অঞ্চলটোৰ বহু স্থানীয় ৰাইজেও অনুষ্ঠানত উপস্থিত থাকি কাৰ্যসূচীক সমৰ্থন জনায় কৃষকসকলেও এই উদ্যোগক আদৰণি জনায় পৰিষদৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে এই পদক্ষেপে কৃষকসকলৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে আৰু কৃষিজাত সামগ্ৰীসমূহ অধিক পৰিমাণে বজাৰমুখী হোৱাত সহায় হ'ব বুলি মত প্ৰকাশ কৰে অনুপম বৰাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও